অত্যন্ত সুখী হৈছোঁ। কোচ ৰাজবংশী যি নৃত্য, যি সংস্কৃতি, আজি কমতা আৰ্ট ছ'চাইটিয়ে আজি 28 তাৰিখৰ পৰা আয়োজন কৰি আজিৰ তাৰিখলৈকে একেৰাহে যেনেকৈ এই অনুষ্ঠানটো পাতিছে, এই অনুষ্ঠানত যথেষ্ট ৰাইজৰ সমাদৰ এটা পাইছে আৰু এই অনুষ্ঠানটোৰ প্ৰতি ময়ো সহযোগ হিচাপে আছোঁ। আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা এই যিটো কাৰ্যসূচীত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে এই কথাখিনিও ক'ব বিচাৰিছোঁ, যি কোচ ৰাজবংশীসকলৰ এক বিৰল, য'ত কোচ ৰাজবংশীসকলৰ সাংস্কৃতিক ক্ষেত্ৰত যি ধনী, যে আজি কোচ ৰাজবংশীসকলৰ এই কৃষ্টিয়ে এটা বিশ্ব দৰবাৰত আগবাঢ়ি নিয়াৰ কাৰণে সকলোৱে যি একাগ্ৰতাৰে আগবাঢ়িছে তাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কমতা আৰ্ট ছ'চাইটিয়ে সুন্দৰভাৱে এইখন পাতিছে, কালচাৰেল ছ'চাইটিয়ে এই ক্ষেত্ৰত লাগি আছে আৰু কোচ ৰাজবংশীসকলৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে এই অনুষ্ঠানত সহযোগ কৰিছে আৰু বিভিন্ন দল সংগঠনবিলাকো আমাৰ যি কোচ ৰাজবংশীসকলৰ যি আমাৰ পৰম্পৰা, লোক সংস্কৃতি, লোকগান, এইবিলাক এটা আদৰ্শ আগবাঢ়ি নিয়াৰ কাৰণে যি ভূমিকা লৈছে, এই আমি সদায় শলাগিবলগীয়া। আৰু আজিৰ তাৰিখত মই আজি যিখিনি ৰাইজ আহি ইয়াত সহযোগ কৰিলে তাৰ কাৰণে ধন্যবাদ। আৰু মই এই যিটো আৰ্ট ছ'চাইটি, যি কমতা আৰ্ট ছ'চাইটি যেতিয়া প্ৰথম গঠন কৰিছিলে তেতিয়া মই নিজে ইয়াৰ উপদেষ্টা হিচাপে আছিলোঁ, সহযোগ কৰি দিছিলোঁ। আজি যেনেকৈ আগবাঢ়িছে মই নিজে ধন্য মানিছোঁ আৰু অনাগত দিনতো নিশ্চয় এই ক্ষেত্ৰত আমি আগবঢ়াৰ কাৰণে বিশেষ ভূমিকা ল'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।